নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আৰু এটা নতুন ভিডিঅ'লৈ আহিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো আপোনালোকৰ বাবে ৰখা হৈছে। তেনেহ'লে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে অসমৰ সাংস্কৃতিক ৰাজধানীৰ কি? অসমৰ সাংস্কৃতিক ৰাজধানীটো কি হয়? এইটোৰ এনসাৰ কমেণ্টত জনাব। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো হৈছে কোনখন চহৰক পূৰ্বৰ পোহৰ বুলি কোৱা হয়? কোনখন চহৰক পূৰ্বৰ পোহৰ বুলি কোৱা হয়? অপশ্যন এ গুৱাহাটীক পূৰ্বৰ পোহৰ বুলি কোৱা হয়। চীনত ব্ৰহ্মপুত্ৰ নদীক কি বুলি কোৱা হয়? চীনক ব্ৰহ্মপুত্ৰ নদীক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন চি ইয়াৰলুং চাংবু। চীনত ব্ৰহ্মপুত্ৰক ইয়াৰলুং চাংবু কোৱা হয়। কোনখন ভাৰতীয় নদীক ৰংগা নদী বুলি কোৱা হয়? কোনখন ভাৰতীয় নদীক ৰংগা নদী বুলি কোৱা হয় সুধিছে। ইয়াৰ শুদ্ধ এনসাৰটো অপশ্যন এ ব্ৰহ্মপুত্ৰক ভাৰতৰ নদী ৰংগা নদী বুলি কোৱা হয়। 5 নম্বৰ কুৱেশ্যনটো হৈছে উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন? উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ, ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি ৰঞ্জন গগৈ। তাৰপিছত হিমাচল প্ৰদেশৰ ৰাজধানী কি? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন নম্বৰ চি চিমলা। হিমাচল প্ৰদেশৰ ৰাজধানী চিমলা হয়। তাৰপিছত 7 নম্বৰ কুৱেশ্যনটো হৈছে বিশ্ব হেপাটাইটিছ দিৱস বছৰি কোন তাৰিখে পালন কৰা হয়? বিশ্বৰ হেপাটাইটিছ দিৱস বছৰি কোন তাৰিখে পালন কৰা হয় সুধিছে। ইয়াৰ শুদ্ধ এনসাৰ অপশ্যন এ 28 জুলাই তাৰিখে পালন কৰা হয়। তাৰপিছত 8 নম্বৰ কুৱেশ্যনটো হৈছে গোপীনাথ বৰদলৈক কোনে লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল? গোপীনাথ বৰদলৈক কোনে লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল সুধিছে। আৰু অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন নম্বৰ বি জয়ৰাম দাস দোষৰাম। তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? যেতিয়া শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হৈছিল ৰাজধানী, তেতিয়া অসমৰ মুখ্যমন্ত্ৰী কোন আছিল সুধিছে। আৰু অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন চি শৰৎচন্দ্ৰ সিংহ তেতিয়াৰ মুখ্যমন্ত্ৰী আছিল। তাৰপিছত আজিৰ 10 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলাৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ নাযায়? অসমৰ কোনখন জিলাৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ নাযায় সুধিছে। আৰু ইয়াৰ অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ অপশ্যন এ দক্ষিণ শালমাৰাৰ মাজত ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ নাযায়। তাৰপিছত 11 নম্বৰ কুৱেশ্যনটো সুধিছে দূৰদৰ্শন কেন্দ্ৰৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল? দূৰদৰ্শন কেন্দ্ৰৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল সুধিছে। আৰু অপশ্যন 4টাৰ ভিতৰত শুদ্ধ এনসাৰ অপশ্যন নম্বৰ চি 1982 চনত 1982 চনত দূৰদৰ্শন কেন্দ্ৰৰ প্ৰতিষ্ঠা হৈছিল। তাৰপিছত 52 নম্বৰ কুৱেশ্যন হৈছে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া ছবি কি আছিল? আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া ছবি কি আছিল সুধিছে। আৰু অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন নম্বৰ চি পূৰ্বে ৰুণ। তাৰপিছত 13 নম্বৰ কুৱেশ্যন হৈছে জনপ্ৰিয় অসমীয়া চিনেমাৰ ডক্টৰ বেজবৰুৱাৰ পৰিচালক কোন আছিল? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আপোনালোকে প্লিজ মন দিব এইটোত। তো ইয়াৰ অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ অপশ্যন বি বজেন বৰুৱা। ডক্টৰ বেজবৰুৱাৰ পৰিচালক আছিল বজেন বৰুৱা। 14 নম্বৰ কুৱেশ্যন হৈছে ব্ৰিটিছে কিমান চনত অসম প্ৰাথমিক শিক্ষা আইন প্ৰণয়ন কৰিছিল? আৰু অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন নম্বৰ এ 1926 চনত অসম প্ৰাথমিক শিক্ষা আইন প্ৰণয়ন কৰিছিল। তাৰপিছত 15 নম্বৰ কুৱেশ্যনটো হৈছে কোন চনত অসম ফুটবল এছ'চিয়েশ্যন প্ৰতিষ্ঠা হৈছিল? আৰু অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি 1946 চনত। অসম ফুটবল এছ'চিয়েশ্যন প্ৰতিষ্ঠা হৈছিল 1946 চনত। তাৰপিছত 16 নম্বৰ কুৱেশ্যনটো হৈছে কাৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়?
কাৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় ইয়াৰ শুদ্ধ এনসাৰ হৈছে অপশ্যন নম্বৰ সি ভোগেশ্বৰ বৰুৱা ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় তাৰ পিছত আজি লাষ্ট কোৱেশ্চনটো হৈছে এছিয়ান গেমছত 1966 চনত চহৰত অনুষ্ঠিত হৈছিল কোনখন চহৰত অনুষ্ঠিত এছিয়ান গেমছ 1966 চনত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন নম্বৰ ডি বেংককত ভিডিঅ'টো ভাল লাগিলে প্লিজ সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ